15তম ডাক্তার কালিদাস বৈদ্যর মৃত্যু দিবস পালন হল। এইটো আমার মুখপাত্র শ্রী বিমল মাঝির নেতৃত্বত বিভিন্ন ভারতবর্ষর বিভিন্ন জায়গায় উত্তরবঙ্গ, আসাম, ত্রিপুরা, ছত্তিশগড় সকলো জায়গায় আমার এই মৃত্যু দিবসটো পালন হল। গতিকে এইটো ডাক্তার কালিদাস বৈদ্যৰ যেটো জীৱনৰ কাহিনী, তেওঁ 1977 চনৰ পৰা এই বংগ সেনাটো প্ৰতিষ্ঠাপিত কৰে। এইটো গৈ 1982 চনত ৰাষ্ট্ৰপতি শ্ৰী পাৰ্থ সামন্ত তেওঁ নেতৃত্ব দিয়ে। তাৰ নেতৃত্বত ডাক্তার কালিদাস বৈদ্যৰ হাতত বংগ সেনা তৈরি হয়। তৈরি হোৱাৰ পিছতে তেওঁ আজি আমালোকৰ হাততে এই বস্তুটো দি গ'ল। দিয়াৰ পিছতে আজিলৈকে আমালোকে আগবাঢ়ি আছোঁ। ভৱিষ্যতে আমি ইয়ালৈ যুঁজি থাকিম। আমাৰ যিমান দিনলৈকে বংগভূমি স্বাধীন নহয় আমি এইটো লৈ যুঁজি থাকিম। আমি বৃহৎভাৱে আগামী 25 মাৰ্চ 2026 আমি আশা ৰাখিছোঁ 5000 বংগ সেনা লৈ আমি উত্তৰবংগত এটা বিশাল জনসভা গঠন কৰিম আৰু আমি দিল্লী মছনদত যাবলৈ এটা পৰিকল্পনা কৰিছোঁ। এইটো ময়মনসিংহৰ দীপু দাসৰ এইটো লৈ আমি বিৰাট খুব প্ৰকাশ কৰিছোঁ। গতিকে তেওঁৰ পৰিয়ালবৰ্গৰ লগত আমি আছোঁ, ভৱিষ্যতে আমি থাকিম। তেওঁলোকে যদিও তেওঁৰ ল'ৰা হেৰাইছে, গতিকে তেওঁ শ্বহীদ হৈছে, আমি তেওঁৰ লগত আছোঁ, তেওঁক আমি মনত ৰাখিম। আমাৰ ডাক্তার কালিদাস বৈদ্যৰ যেটো আজি মৃত্যু দিৱস পালন হৈছে, প্ৰতি বছৰে এই দীপু দাসৰ নামো আমি উল্লেখ কৰি যাম। গতিকে আমি ভাৰত চৰকাৰক আবেদন কৰিছোঁ যাতে অতি সোনকালে আমাৰ এই যে হিন্দুৰ ওপৰত অন্যায় অত্যাচাৰ চলি আছে, এই বৰ্বৰতা চলি আছে নিশ্চিন্ত, এইটো আৰু সহ্য কৰা নহয়। গতিকে সহ্য কৰাৰ কথাও নহয়, ধৈৰ্যৰ বান্ধ ছিঙি গৈছে। আগামী দিনত ভাৰত চৰকাৰ যাতে ইয়াৰ একশ্যন লয়, আৰু নহ'লে আমি তাৰ বিকল্পিত ৰাস্তা খুঁজিম।